নমস্কাৰ। প্ৰথমে মই দা নিউজ প্লাছ চেনেলৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। যিহেতু মই আছোঁ চৰাইদেউ জিলাৰ এটি ভিতৰুৱা অঞ্চল মোলাগাঁও অঞ্চলত। এই অঞ্চলৰ এগৰাকী যুৱতী বুলি কৈছোঁ, জুৰি ভূঞা। তেখেতে এই কম দিনৰ ভিতৰতে যি ফলাফল ঘোষণা কৰিছিলে, সেই ফলাফলত অৰ্থাৎ PhD ডিগ্ৰী ল'বলৈ সক্ষম হ'ল আৰু তেখেতে বহুতো ঘাত প্ৰতিঘাতৰ মাজেদি এই ডিগ্ৰী ল'বলৈ সম্ভৱ হৈছে। আৰু তেখেতৰ পৰা মই জানিব বিচাৰিম তেখেতে এই PhD ডিগ্ৰী লোৱাৰ আঁৰত কিমানখিনি কিমানখিনি পৰিশ্ৰমৰ মাজত আৰু কেনেধৰণে এই ডিগ্ৰীটো ল'বলৈ সক্ষম হ'ল, আৰু যিহেতু তাইৰ এই কথাৰে যাতে অনাগত দিনৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অনুপ্ৰাণিত হয়, এই বিষয়ে অকণমান মই কথা পাতিম। বাইদেউ, আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। যিহেতু আপোনাৰ বহুতো সমস্যাৰ মাজত জড়িত, তাৰ মাজতো আপুনি এনেহেন এটা ডিগ্ৰী ল'বলৈ সক্ষম হৈছে, যে ইয়াৰ অন্তৰালত আপুনি কেনেধৰণে ল'বলৈ সক্ষম হ'ল, আপুনি অকণমান কওকচোন মনৰ কথাখিনি। চব প্ৰত্যাহ্বান সকলো ক্ষেত্ৰতে থাকে। প্ৰতিটো ক্ষেত্ৰতে আমি প্ৰত্যাহ্বান নেওচি আগবাঢ়িব লাগিব। সৰুৰে পৰা যিহেতু আমাৰ অঞ্চলটো বহুত ভিতৰুৱা, তেনেকে আমি সুবিধা পোৱা নাছিলোঁ। কিন্তু যিহেতু নিজে কষ্ট কৰিলে সকলোবোৰ সম্ভৱ হয়, নিজৰ একাগ্ৰতা আৰু ধৈৰ্য লাগিব যিকোনো ক্ষেত্ৰত আমি সফল হ'বৰ বাবে। সেইকাৰণে মোৰ যিটো ডক্টৰেট ডিগ্ৰী, সেইটো সপোন আছিলে। সপোনটো মোৰ কেৱল মোৰেই মাজত আবদ্ধ নাছিলে, মোৰ ঘৰখনৰ লগতে মোৰ অঞ্চলটোৰ বুলি ক'ব লাগিব। আৰু অকলে এটা প্ৰচেষ্টা কেতিয়াও সম্ভৱ নহয়। এই মোলাগাঁও হাইস্কুলত প্ৰথম পঢ়িছিলোঁ, হাইস্কুল মই মেট্ৰিকলৈকে। তেতিয়ালৈকে মোৰ মনত ইমান তেনেকুৱা উচ্চ শিক্ষাৰ ধাৰণাটো ইমান স্পষ্ট নাছিলে। যেতিয়া ইয়াতে আহিছিলোঁ, ইয়াত পঢ়িছিলোঁ, মোলাগাঁও হাইস্কুলত এতিয়া উপস্থিতো আছোঁ, গতিকে এইখন বিদ্যালয়ৰ নাম ক'ব লাগিব। তেতিয়াৰ পৰাহে আচলতে সেই উচ্চ শিক্ষাৰ যিটো ধাৰণা, সেইটো ধাৰণা আহিছিল। আৰু লাহে লাহে যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, BA পঢ়িবলৈ গ'লোঁ, তেতিয়া আচলতে সেইটো বিশাল বিস্তৃত হৈ গ'ল মোৰ জীৱনৰ ক্ষেত্ৰত। মানে কাৰণ আমি যিহেতু ভিতৰুৱা অঞ্চল, আমাৰ অঞ্চলত তেনেকে PhD ডিগ্ৰীধাৰী আমি মানুহ লেখত ল'বলগীয়া বহুত কম। আৰু সেয়া কম মানে সেইটো বহু দিনৰ মূৰে মূৰেহে, হয়তো বহু বছৰৰ অন্ততহে আমি এজন পাওঁ। গতিকে ধাৰণাটো নাহে প্ৰায়। আচলতে ধাৰণাটো নাহে। আমাৰ কি হয়, আমাৰ শিক্ষাবোৰ সাধাৰণতে বৃত্তিমুখী। আমি সৰু ল'ৰা ছোৱালীক কি বুলি শিকাওঁ যে চাকৰি এটা কৰিব লাগিব, ভাল, তেতিয়াহে পঢ়া। সেইটো আচলতে সেইটো নহয় বুলি নকওঁ। চাকৰি বা অৰ্থটো আমাৰ প্ৰয়োজনীয়, কিন্তু লগতে শিক্ষাটো আমাক লাগিব। আৰু এই PhD ডিগ্ৰীটো এনেকুৱা নহয় যে আমি কিবা এটা মুখস্থ কৰিম আৰু তাৰ পৰা আমি PhD ডিগ্ৰী ল'ম। সেইটো আমাৰ ভুল ধাৰণা, যদি কাৰোবাৰ মনত তেনেকুৱা ধাৰণা আছে। কিন্তু PhD ডিগ্ৰীটো কৰিবলৈ হ'লে, PhD ডিগ্ৰীটো মই ল'ম বুলি যদি ভাবা হয়, তেতিয়াহ'লে ইমান উজু নহয়। প্ৰচেছটো অলপ যথেষ্ট দীঘলীয়া। দূৰদৰ্শী চিন্তাটো লাগিবই, লগতে আমাৰ ধৈৰ্য লাগিব। প্ৰথম কথা ধৈৰ্য, কাৰণ আমি এবাৰত দুবাৰত হয়তো আমি PhDৰ কাৰণে যিটো এন্ট্ৰেন্স টেষ্ট হয়, সেইটো পাছ নকৰিবও পাৰোঁ। আৰু আজিকালি এনেকুৱাও হয় কৰবাত যে PhD ডিগ্ৰীটো ভুৱা, বা PhD ডিগ্ৰীটোৰ ক্ষেত্ৰতো মানুহে আজিকালি কেতিয়াবা আঙুলি টোৱাইছে। মানে সেইটো আচলতে কিছুমান হয়তো হ'বও পাৰে, আমি একেবাৰে নহয় বুলিও কৈ দিব নোৱাৰো। কিন্তু যদিহে আমি সঁচা অৰ্থত PhD এটা কৰিম বুলি ভাবো, তেতিয়াহ'লে অধ্যাপকাই লাগিব। মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ, মোৰ যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিতে মই MA শিক্ষাও লৈছিলোঁ। তাৰ পাছত লাহেকে মই MPhil ডিগ্ৰীও গ্ৰহণ কৰিলোঁ। MPhil ডিগ্ৰী কৰাৰ পিছত মই যিটো আমাৰ নেট এক্সাম হয়, নেট এক্সামটো আমাৰ সৰ্বভাৰতীয় যিটো কলেজ শিক্ষকৰ বাবে যিটো নিযুক্তিৰ বাবে এক্সাম হয়, সেই পৰীক্ষাটো যেতিয়া মই ফলাফল ঘোষণা কৰোঁতে মই যেতিয়া JRF বুলি কয়, জুনিয়ৰ ৰিচাৰ্চ ফেল', সেইটো মই পাইছিলোঁ। তেতিয়া মই তাৰপিছত মই লাহেকৈ PhD কামখিনিৰ কাৰণে আগবাঢ়িছিলোঁ। PhDৰ কাৰণে মই প্ৰথমতে সেই JRFটো, আমাৰ দিনত এনেকুৱা আছিলে, JRF পাছ কৰিলে বা MPhil থাকিলে PhDৰ কাৰণে সুবিধা হয়। বৰ্তমান কিন্তু ৰেগুলেশ্যন সলনি হৈছে, যিখিনি চৰ্তাৱলী থাকে সেইখিনি সলনি হৈছে। তেতিয়া আমাৰ দিনত সেইটো আছিলে। তাৰপিছতে মই সেই MPhil যিহেতু আছিলে মোৰ, তেতিয়া মই সেইটো কাৰণে সুবিধাও হৈছিলে। লগতে মই যিটো আমাৰ PhDৰ কাৰণে এটা ভাইভা টেষ্ট দিব লাগে, তাতে মানে PhDৰ আঁচনিখন আমি তাত প্ৰস্তাৱনা এখন দিব লাগে। সেইখিনি চাই
আৰু ভাইভা মানে সেইটো মৌখিক পৰীক্ষাটো চাই আমাক বাছনি কৰিছিলে তেতিয়া এই বাছনি কৰিছিলে মানে এনেকুৱা নহয় বহুত পোষ্ট খালী আছিলে বা তেনেকুৱা নহয় বহুত সীমিত সংখ্যক আসনহে থাকে আৰু সেই সীমিত সংখ্যক আসনতে আমি তাৰ যোগ্য হিচাপে আচলতে নিৰ্বাচিত হৈছিলো এইখিনি ক্ষেত্ৰত আপোনাৰ তত্ত্বাৱধায়ক আৰু আপোনাৰ ছাবজেক্ট এই বিষয়টো হয় মোৰ বিষয়টো হৈছে অসমীয়া চুটিগল্পত আধুনিকতাবাদী চেতনা আৰু মোৰ এই কৰ্মত মোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধায়ক আমাৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ অৰবিন্দ ৰাজখোৱা তেখেত হৈছে মোৰ তত্ত্বাৱধায়ক তেখেতৰ তত্ত্বাৱধানতে মই মোৰ PhD ডিগ্ৰীটো সমাপ্ত কৰিছো আৰু মোৰ PhD ডিগ্ৰীটো প্ৰথমৰ পৰা শেষলৈকে মোৰ সম্পূৰ্ণ 3.5 বছৰ সময় লাগিলে আৰু বাকি মই তাৰ আগতে MPhil কৰিছিলো সেই MPhilটো আমাৰ দিনত তেতিয়া 1.5 বছৰ হয় মানে ৰিজাল্ট দিয়ালৈকে একেবাৰে 2 বছৰ হয়গে গতিকে সেইখিনি সময় মোৰ গৱেষণাৰ কামত মই জড়িত আছিলো আৰু এতিয়া মই জুনৰ 2 তাৰিখে একেবাৰে অফিচিয়েলি যিটো PhD ডিগ্ৰী আমাৰ যিখন মানে নটিফিকেশন ওলাই সেইখন 2 তাৰিখে ওলাইছে আৰু তেতিয়া মই সেই ডিগ্ৰীটো এতিয়াৰ পৰা গ্ৰহণ কৰিছো এতিয়া পৰৱৰ্তী সময়ত আপোনাৰ কি আছে পৰিকল্পনা মানে মই যিহেতু মই অসমীয়া বিষয়ত লৈ পেলাই অসমীয়া বিষয়টো মোৰ আছিলে অসমীয়া বিষয়ত মই ডক্টৰ ডিগ্ৰী গ্ৰহণ কৰিছো গতিকে মই পৰৱৰ্তী পৰ্যায়ত মই লেখা মেলা মোৰ অব্যাহত কৰি আছো মোৰ লেখা মেলা কৰি আছো গৱেষণা লগত জড়িত যিহেতু মই যিকোনো বিষয়ৰ ওপৰত গৱেষণা কৰি মই লেখা মেলাও প্ৰস্তুত কৰি আছো সেইখিনি আছে আৰু লগতে কলেজত মহাবিদ্যালয়ত মই যোগদান কৰাৰ সেইটো এটা সপোন মোৰ আচ্ছা বিশেষকৈ আপুনি দীঘলীয়া সময় এটা এই গোটেই শৈক্ষিক দিশটোত আপুনি জড়িত এতিয়া আপোনাৰ পিছফালৰ যিটো ছাত্ৰ ছাত্ৰীসকল উঠি আহিছে যুৱক যুৱতীসকলক তেওঁলোকক কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব বিচাৰে পৰামৰ্শ মানে এনেকুৱা নহয় যে মই যিটো ৰাস্তা দি যাম মোৰ ৰাস্তাইদি সকলো আহক তেনেকুৱা নহয় কিন্তু নিজৰ যদি যত্ন থাকে যদি মন থাকে যদি বিচাৰে তেতিয়াহলে কিন্তু নকওঁ যে সৰুৰে পৰাই PhD ধাৰণাটো বুজি পাব বা PhDটো একেবাৰে সৰুৰে পৰাই তেওঁলোকৰ মনত খোপনি পুতিব তেনেকুৱা নহয় ডাঙৰ হোৱাৰ পিছত লাহে লাহে যেতিয়া বুজিব তেতিয়া অন্য বিষয় আচলতে অন্য চাকৰি কৰি হলেও মানে কিছুমান মানুহে নিজৰ ধৈৰ্য্যৰ একাগ্ৰতাৰ ফলত কিন্তু এই ডিগ্ৰীটো গ্ৰহণ কৰিব পাৰে তাৰ বাবে নিজৰ একান্ত ইচ্ছা লাগিব ধন্যবাদ থাকিল আছিলে আমাৰ জুৰি ভূঞা পিতৃ নৰেন ভূঞা আৰু মাতৃ জুনু ভূঞাৰ সুযোগ্য সন্তান তেখেতে ভাল এটা ডিগ্ৰী লৈ এই সমাজখনৰ লগতে সমগ্ৰ অসমতে এটা পৰিচিত নাম হৈ পৰিছে জুৰি ভূঞাই গতিকে আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত তেখেতৰ শৈক্ষিক যি যাত্ৰা সেইটো অব্যাহত থাকক আৰু পৰৱৰ্তী উঠি অহা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলক যাতে এটা অনুপ্ৰেৰণা হওক এটা উদাহৰণ হওক জুৰি ভূঞাৰ দৰে যাতে সকলো শৈক্ষিক ক্ষেত্ৰখনত আগুৱাই নি নিজৰ সমাজখন অৰ্থাৎ আমাৰ অসমখনৰ এটা ভাল সুনাম গৌৰৱ কৰি আনিবলৈ সক্ষম হওক ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত